আম, জাম, কল, কমলা একেলগে 40 বিধ ফল লগা গছ দেখিছেনে কেতিয়াবা? হয়, আমেৰিকাত এনে এজোপা গছ আছে যিজোপা গছত 40 বিধৰো অধিক ফল লাগে। শুনি আচৰিত হৈছে হয়তো, কিন্তু মিছা নহয় এই কথা। 40 বিধ ফল লাগে বাবেই এই গছজোপাৰ নাম ৰখা হৈছে ট্ৰি অফ 40 ফুট, অৰ্থাৎ 40 বিধ ফল লগা গছ। অৱশ্যে এই আচৰিত তথা বিখ্যাত গছজোপা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নাই। মানৱ সৃষ্ট এই গছজোপা আমেৰিকান কৃষি বৈজ্ঞানিকৰহে সৃষ্টি। কৃষি ক্ষেত্ৰৰ অত্যাধুনিক প্ৰযুক্তি আৰু চিন্তাৰ ফচল এই গছজোপা। বহুদিনৰে এই গছজোপাক লৈ কৃষি বৈজ্ঞানিকসকলৰ পৰীক্ষা নিৰীক্ষা অব্যাহত আছিল। নিউয়ৰ্কৰ ছেম ভান একেন নামৰ এগৰাকী কৃষি অধ্যাপকে এই গছজোপা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল আৰু অৱশেষত আমেৰিকাৰ এদল বৈজ্ঞানিকে একেলগে কাম কৰি এই গছজোপা উদ্ভাৱন কৰিছিল। 2008 চনতে এই গছজোপা সৃষ্টি কৰা হৈছিল যদিও তাৰ বহু বছৰৰ পিছতহে লাগে এই গছজোপাত ফল। আম, জামু, কল, আপেল, কমলা, মৌচুম্বী, প্লাম, চেৰী আদিকে ধৰি 40 বিধ ফল লাগে এই বিশেষ গছজোপাত। সৰু সৰু গছৰ ডাল সংযুক্ত কৰি সৃষ্টি কৰা এই গছজোপাৰ মূল্য 19 লাখ টকা ধাৰ্য কৰা হৈছে। ভিন্ন দেশৰ প্ৰায় 16 জোপা গছক সংযুক্ত কৰিছে এই বিশেষ গছজোপাত। অৱশ্যে শেহতীয়াকৈ আমেৰিকাৰ অন্য এখন বিশ্ববিদ্যালয়ৰ এদল গৱেষকেও এনে এজোপা গছৰ আৱিষ্কাৰ কৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক, RNA নিউজ আছাম।